কৃষ্ণ অ হরি রাম 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 গুণময়ে বিষয় সংসার হরি নামে মাথুসাৰ জানা সবাৰ হৰি নামে গতি তোমাৰ নামে ইন্দ্ৰ দৈন্য লোভিলে মুকুতি কৃষ্ণ ইন্দ্র দৈন্য নামে রাজা বিষ্ণুর ভকত মৌন ব্রত ধরি রাজা মলয় পর্বত হেন মহন্ত রসুয়া অগস্তির মহাসাপে হস্তি হইয়া যায় ইন্দ্র দৈন্য নামে রাজা বিষ্ণুর ভকত মৌন ব্রত ধরি রাজা মলয় পর্বত হেন মহন্ত রসুয়া
তামসিক জন্ম লভি হস্তিনীৰ সংগে উন্মুত্তৰ দৰে বাস কৰে ৰংগে সংগে কৃষ্ণ কৃষ্ণ সন্ধানে জলৰ হ্ৰদত নামি আনন্দেৰে কৰিলে মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গৈল হ্ৰদৰ মধ্যত এ ৰাম ৰাম মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি লয়া গৈল হ্ৰদৰ ৰাম সমস্ত শক্তি গজেন্দ্ৰ প্ৰয়োগ কৰিলা তথাপিও গ্ৰাহৰ মুখে উদ্ধাৰ নাপাইলা ৰাম ৰাম মহাগ্ৰাহে ধৰিলে গজেন্দ্ৰৰ পাৱত টানি টানি লয়া গৈল হ্ৰদৰ মধ্যত পাণ্ডৱ কৃষ্ণ হৰি বল গ্ৰাহ গজেন্দ্ৰৰ দুয়ো মহাযুদ্ধ ভৈলা কৃষ্ণ অৱশেষে গজেন্দ্ৰই হৰিত শৰণ লৈলা ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদ কালত তুমি ৰক্ষা কৰা হৰি এ ৰাম ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদকালত তুমি ৰক্ষা কৰা হৰি এ ৰাম ৰাম ধৰি ফুৰে পদ্মকুট ওপৰ তুলি গজেন্দ্ৰে শৰণ লৈলে ত্ৰাহি হৰি বুলি এ ৰাম ৰাম কান্দিছে গজেন্দ্ৰই আজি জলগ্ৰাহে পৰি বিপদকালত তুমি ৰক্ষা কৰা হৰি পাণ্ডৱ কৃষ্ণ হৰি বল পূৰ্বজন্মে লোভী আছিল গজেন্দ্ৰ তত্ত্ব জ্ঞান কৃষ্ণ সোঁৱৰণ হলাহি আজি সেহি মহাজ্ঞান গৰুড় ৰজগন্ধে আহি প্ৰভু দেৱ হৰি গ্ৰাহ আৰু গজেন্দ্ৰক আনিলাই উদ্ধাৰি এ ৰাম ৰাম গৰুড় ৰজগন্ধে আহি প্ৰভু দেৱ হৰি ৰাম ৰাম উদ্ধাৰি এ ৰাম ৰাম প্ৰভুৰ কৃপাত গজেন্দ্ৰই সাপ কষ্ট ভৈলা নিজৰ ৰূপ এৰি পাৰি সদত পাইলা এ ৰাম ৰাম গৰুড় ৰজগন্ধে আহি প্ৰভু দেৱ হৰি ৰাম ৰাম গজেন্দ্ৰক আনিলা
দশ অপৰাধ ক্ষমা কৰিব কৃষ্ণ। কৃষ্ণ হৰিধনী দিহানামৰ দলটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছোঁ। কৃষ্ণ।